নিশ্চিতভাৱে উৰিয়াম ঘাটৰ যি বিদ্যাপুৰ ইতিমধ্যে বিদ্যাপুৰৰ মই বিশেষ অংশত উপস্থিত আছোঁ আৰু সম্পূৰ্ণৰূপে যিসমূহ বাসগৃহ আছিলে সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছে। পৰিৱেশ দেখুৱাইছোঁ ND24 দৰ্শকক। ইতিমধ্যে অসম আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি 9টা ছেক্টৰত ভাগ কৰি লোৱা হৈছে এই বিদ্যাপুৰ অঞ্চলৰ যি উচ্ছেদ অভিযান। ইয়াত 9টাকৈ ছেক্টৰ তেওঁলোকে ভাগ কৰি লৈছে আৰু প্ৰতিটো ছেক্টৰতে তেওঁলোকে ভাগে ভাগে আচলতে ক'ৰবাত যদি বাসস্থান, ক'ৰবাত আকৌ ব্যৱসায়িক প্ৰতিষ্ঠান, এনেদৰে ক'ৰবাত আপোনাৰ যদি তামোলৰ বাৰী আচলতে উচ্ছেদ কৰাত নামি পৰিছে। আৰু পৰিৱেশটো দেখুৱাইছোঁ প্ৰায়খিনি বাসগৃহই আচলতে বিদ্যাপুৰ অঞ্চলৰ প্ৰায় বাসগৃহই ইতিমধ্যে উচ্ছেদ হৈ গৈছে। আৰু আমি সমান্তৰালভাৱে দেখুৱাইছোঁ শাৰী শাৰীকৈ JCB ইতিমধ্যে তৈয়াৰ হৈ আছে। আৰু ইয়াত JCBসমূহ আচলতে ইয়ালৈ নি পেলাই যিসমূহ বাসগৃহ আচলতে বাসগৃহসমূহ সম্পূৰ্ণৰূপে উচ্ছেদ কৰি দিয়া হৈছে। বিদ্যাপুৰৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু তামোলৰ গছ আচলতে পৰিৱেশটো কামচন জয়ন্ত ফুকনে দেখুৱাব। তামোলৰ গছো তেওঁলোকে উচ্ছেদ কৰিছে। যিহেতু মই কৈছোঁ যে 9টাকৈ ছেক্টৰ তেওঁলোকে অসম আৰক্ষীয়ে তেওঁলোকে নিজে আজি গঠন কৰি লৈছে, যাৰ বাবে আচলতে 9টাকৈ স্থানত এইদৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আমি এটা কথা ক'ব লাগিব, বৰ্তমান সময়ত বিদ্যাপুৰ, তাৰ পিছতে আচলতে ভিতৰৰ ভাগত যদি আমি কওঁ তেতিয়া সেই স্থানটো হ'ল আনন্দপুৰ। বিদ্যাপুৰৰ পাছতে আচলতে যিসমূহ গাঁও আছে, এই অঞ্চলৰ গাঁও আছে, সেই গাঁওসমূহৰ আচলতে আনন্দপুৰ হিচাপে ইয়াত আনন্দপুৰত আচলতে উচ্ছেদ চলাব। আৰু পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে বিদ্যাপুৰত মই কৈছোঁ যে পুৱাৰে পৰা যি উচ্ছেদ অভিযান চলি আছে উৰিয়াম ঘাটৰ বিদ্যাপুৰত। আৰু বিদ্যাপুৰত আমি দেখিবলৈ পাইছোঁ যে পুৱাৰ পৰা যি বাসগৃহই হওক, ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা তামোলৰ বাৰীয়ে হওক, সকলোৱে আচলতে উচ্ছেদ এক প্ৰকাৰ হৈ গৈছে বুলিয়ে ক'ব লাগিব। আৰু আমি বাসগৃহসমূহ কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। ইতিমধ্যে এইসমূহ বাসগৃহ উচ্ছেদ কৰা সমাপ্ত হৈছে। আৰু তাৰ পিছতে আচলতে বিদ্যাপুৰৰ পিছত আনন্দপুৰ স্থানলৈ যাব বুলি আমি জানিব পাৰিছোঁ। কিন্তু এটা কথা ক'ব লাগিব, ইতিমধ্যে সম্পূৰ্ণ যি উৰিয়াম ঘাটৰ এই যি উচ্ছেদিত অঞ্চল, এইসমূহ অঞ্চলত বিদ্যুৎ ইতিমধ্যে কৰ্তন কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আচলতে যিসকল লোক ইয়াত আছে বুলি জনা গৈছে তেওঁলোকো কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পোৱা নাই। এটা কাৰণেই পোৱা নাই, কাৰণ সমগ্ৰ অঞ্চল ইতিমধ্যে উচ্ছেদ কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে বিদ্যাপুৰ অঞ্চলৰ এইসমূহ বাসগৃহ কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাইছে। এইসমূহ বাসগৃহ ইতিমধ্যে ভাঙি লণ্ডভণ্ড কৰা হৈছে। আৰু জিলা প্ৰশাসনে 9টাকৈ ছেক্টৰ তেওঁলোকে যিহেতু গঠন কৰি লৈছে আজিৰ দিনটোৰ বাবে। কাৰণ বিভিন্ন অঞ্চলত, বিশেষকৈ বিদ্যাপুৰ অঞ্চলৰ বিভিন্ন অঞ্চল তেওঁলোকে উচ্ছেদ কাৰ্য সমাপন কৰিছে। আৰু বিদ্যাপুৰৰ পিছতে আচলতে আনন্দপুৰলৈ এই উচ্ছেদ কৰা হ'ব বুলি জানিব পাৰিছোঁ। এয়া প্ৰায় 100খনতকৈ অধিক আচলতে JCB মোতায়েন কৰা হৈছে আজি উচ্ছেদৰ বাবে। এয়া পৰিৱেশ দেখুৱাইছোঁ। আমি যদি কওঁ যে বাসগৃহৰ সমানে সমানে ব্যৱসায়িক যিসমূহ প্ৰতিষ্ঠান আছে সেইসমূহো কিন্তু ইতিমধ্যে উচ্ছেদ কৰা হৈছে। আৰু তাৰ সমান্তৰালভাৱে এই দৃশ্য, আজিৰ দিনটোৰ যি দৃশ্য আচলতে পুৱাৰ পৰা আমি দেখুৱাইছোঁ। ইয়াৰ উচ্ছেদ যিহেতু কৰা হৈছে, তাৰপিছতে আচলতে ইয়াৰ পিছত আনন্দপুৰ কৰা হ'ব, তাৰপিছত মধুপুৰ, এনেদৰে আচলতে প্ৰত্যেকখন গাঁৱতে আচলতে উচ্ছেদ কৰা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা আমি এইটোৱে কৈছোঁ যে 9টাকৈ ছেক্টৰ, আজিৰ দিনটোৰ বাবে 9টাকৈ ছেক্টৰ তেওঁলোকে গঠন কৰি লৈছে। আৰু 9টা ছেক্টৰে বিভিন্ন জেগাত 9টা স্থানত আচলতে তেওঁলোকে ইতিমধ্যে যি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। পৰিৱেশ চক, আৰক্ষী, সেনা সকলো আচলতে মোতায়েন কৰা হৈছে। ইয়াত যথেষ্ট লোক যাতে হ'ব নোৱাৰে তাৰ বাবে বিশেষ ভূমিকা পালন কৰিছে আৰক্ষী লোকসকলে। এয়া বিদ্যাপুৰ অঞ্চলত আমি কৈছোঁ যে ব্যৱসায়িক যিসমূহ প্ৰতিষ্ঠান ইতিমধ্যে সেইসমূহ ভাঙি পেলোৱা হৈছে। তাৰ ভিতৰৰ যদি আমি ক'বলৈ যাওঁ, ভিতৰৰ যিসমূহ অঞ্চল সেইসমূহ অঞ্চলো ইতিমধ্যে ভাঙি দিয়া হৈছে। আৰু এইসমূহ অঞ্চলত আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে আৰু বাসগৃহ আছিলে। সমান্তৰালভাৱে আমি পৰিৱেশ দেখুৱাইছোঁ। এতিয়াও আচলতে JCB, ফকলেণ্ড সকলোৱে আচলতে এইসমূহ স্থান আচলতে ইতিমধ্যে ভাঙি পেলোৱা হৈছে। আৰু ইয়াৰ পিছত আমি কৈছোঁ যে বিদ্যাপুৰৰ যদি আমি ইফালে চাওঁ, সেই স্থানখন হ'ল আনন্দপুৰ। বিদ্যাপুৰৰ পিছতে কিন্তু যিখন স্থান পাম, যিখন গাঁও পাম, সেইখন আনন্দপুৰ। ইয়াৰ পিছতে সেই আনন্দপুৰলৈ উচ্ছেদ কৰা হ'ব বুলি আমি জানিব পাৰিছোঁ। এয়াই পৰিৱেশ। যিহেতু পুৱাৰ ভাগত আমি দেখিছিলোঁ পুৱা 8 বজাৰ পৰা যি প্ৰশাসনৰ বুলডোজাৰ চলিছিলে, তাৰ সমান্তৰালভাৱে এতিয়া এইসমূহ স্থানত কিন্তু সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰি দিয়া হৈছে। যিসমূহ ঘৰ আছিলে, বাসগৃহ আছিলে, সেইসমূহ বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰি দিয়া হৈছে। তাৰ সমান্তৰালভাৱে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে ভাঙি দিয়া হৈছে। ইয়াত যথেষ্ট আচলতে এটা কথা ক'ব লাগিব, এই স্থানখনত যেতিয়া পুৱা আমি প্ৰত্যক্ষ কৰিছিলোঁ, পুৱা বহু আচলতে বাসগৃহও আছিলে, পুৱা বহু উচ্ছেদিত যিসকল
যিসকল লোক তেওঁলোকৰ আচলতে ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে, কিন্তু এতিয়া বৰ্তমান আমি দেখিবলৈ পাইছোঁ এই সকলো স্থান ইতিমধ্যে প্ৰশাসনে ভাঙি দিয়া পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ উচ্ছেদ কৰা হৈছে। কাৰণ তেওঁলোকক জিলা প্ৰশাসনে আচলতে নটিচ দিছিলে, যাৰ বাবে আচলতে তেওঁলোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছে। পৰিৱেশ দেখুৱাইছোঁ, এয়া সম্পূৰ্ণৰূপে আপুনি যদি চায় তেতিয়া সকলোতে কেৱল উচ্ছেদেই দেখিবলৈ পাব। কাৰণ এই যি বিদ্যাপুৰ অঞ্চল, এই অঞ্চলৰ প্ৰতিটো অঞ্চলেই আচলতে স্পৰ্শকাতৰ বুলি ধৰি লোৱা হৈছিলে, যাৰ বাবে প্ৰশাসনে আচলতে পূৰ্বতে নটিচ দিছিলে। তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকীয়েও এই স্থানত আহি পেলাই তেওঁলোকক সতৰ্ক কৰি দিছিলে, এক প্ৰকাৰ ভাবুকিয়ে দিছিলে বুলি ক'ব লাগিব। কাৰণ যিসকল লোক সন্দেহজনক লোক আছিলে তেওঁলোকক ইতিমধ্যে এইসমূহ স্থান এৰিবলৈ আচলতে তেওঁলোকে দাবী জনাইছিলে, বহু দল সংগঠনে দাবী জনাইছিলে, কেইবাটাও জাতীয় সংগঠনে এই উচ্ছেদক সমৰ্থন জনাইছে। তাৰ সমান্তৰালভাৱে আজিৰ যি যুদ্ধকালীন বুলি ক'ব লাগিব, যুদ্ধকালীন তৎপৰতা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ ফালৰ পৰা। আমি পৰিৱেশটো দেখুৱাই আছোঁ, এয়া বিদ্যাপুৰৰ পৰিৱেশ, উৰিয়াম ঘাটৰ যি বিদ্যাপুৰ, ইয়াৰ পৰা আচলতে আমি কৈছোঁৱেই যে কেইবাটাও স্থানত উচ্ছেদ চলোৱা হ'ব। কিন্তু এটা কথা আমি ক'ব লাগিব যে প্ৰশাসনৰ আজিৰ দিনটো যি তৎপৰতা, সেই তৎপৰতাৰ পিছত আচলতে এই যিসমূহ স্থান, ইয়াৰ পিছত বিদ্যাপুৰৰ পিছত যিসমূহ আনন্দপুৰেই হওক বা মধুপুৰেই হওক, যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলত আচলতে উচ্ছেদ চলোৱা হ'ব বুলি জানিব পৰা গৈছে। কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান সময়ত যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট সষ্টম হৈ আছিলে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্থান পৰিদৰ্শন কৰিছিলে আৰু ইয়াত আচলতে ড্ৰোনৰ সহায়ত যিসমূহ আচলতে তামোলৰ বাৰী আছিলে সেইসমূহ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰিছিলে। তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ কৈছিলে যে যিসমূহ স্থানত আচলতে সন্দেহজনক লোক আছে সেইসমূহ সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হ'ব। এক প্ৰকাৰ গোলাঘাট জিলাৰ উৰিয়াম ঘাটত যি বিশেষভাৱে আমি ক'ব লাগিব বৃহৎ উচ্ছেদ অভিযান আজি আৰম্ভ হৈছে। পুৱাৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ, যথেষ্ট নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। 9টাকৈ ছেক্টৰ, আমি কৈছোঁ যে 9টাকৈ ছেক্টৰ গঢ়ি তোলা হৈছে আজিৰ দিনটোত। এই বিদ্যাপুৰ অঞ্চলত 9টা ছেক্টৰে আচলতে ভিন্ন ভিন্ন অঞ্চলত তেওঁলোকে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। বন বিভাগ যথেষ্ট সষ্টম হৈ আছে। যিহেতু এয়া পৰিৱেশ দেখিছে, বিদ্যাপুৰ অঞ্চলত যিহেতু তামোলৰ বাৰী বা যিসমূহ গছ গছনি আছে সেইসমূহো ইতিমধ্যে ভাঙি দিয়া হৈছে। এইসমূহ বাসগৃহ ইতিমধ্যে ভাঙি তছনছ কৰি দিয়া হৈছে। এয়া পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ ND24 দৰ্শকসকলক। পুৱাৰ পৰা যি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে, ইতিমধ্যে সেইসমূহ তামোলৰ গছ কাটি পেলোৱা হৈছে। পৰিৱেশটো দেখুৱাইছোঁ। মই কৈছোঁ যে জিলা প্ৰশাসন, আৰক্ষী, বন বিভাগ সকলোৱে আচলতে যৌথভাৱে এইদৰে উচ্ছেদ চলোৱা হৈছে। পৰিৱেশ দেখুৱাইছোঁ। আৰু ইতিমধ্যে আমি ক'বই লাগিব যে উৰিয়াম ঘাটৰ যি বৃহৎ আচলতে উচ্ছেদ অভিযান আজিৰ পৰা আৰম্ভ হৈছে। আৰু এইসমূহ তামোলৰ গছ ইতিমধ্যে সেইসমূহ তামোল কাটি পেলোৱা হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছিলে যে সেইসমূহ আচলতে স্থান সম্পূৰ্ণ নিৰাপদ কৰি দিয়া হ'ব, কাৰণ ইয়াত সম্পূৰ্ণ উচ্ছেদ হ'ব। এইসমূহ তামোলৰ গছ ইতিমধ্যে কাটি পেলোৱা হৈছে আমি দেখিছোঁ ND24 দৰ্শকসকলক। আৰু ইতিমধ্যে প্ৰতিটো জাতীয় দল সংগঠনে এই উচ্ছেদক সমৰ্থন জনাইছে, প্ৰতিটো জাতীয় দল সংগঠনে। কাৰণ এইসমূহ বনাঞ্চলৰ ৰেংমা বনাঞ্চলৰ ভূমি আছিল, যাৰ বাবে এইসমূহ আচলতে বৰ্তমান উচ্ছেদ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে আজি যিহেতু সৰ্ববৃহৎ, আমি কৈছোঁ যে গোলাঘাট জিলাত সৰ্ববৃহৎ হিচাপে পৰিগণিত হৈছে এই উচ্ছেদ অভিযান। কাৰণ 11,000 বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব অসম চৰকাৰৰ ফালৰ পৰা। জিলা প্ৰশাসনে ইতিমধ্যে কঠোৰ স্থিতি লৈছে। জিলা আয়ুক্তগৰাকীয়ে এইসমূহ স্থান পৰিভ্ৰমণ কৰিছে। জিলা প্ৰশাসনৰ, আৰক্ষী প্ৰশাসনৰ সকলো লোক সষ্টম হৈ আছে। বন বিভাগৰ প্ৰতিগৰাকী বিষয়া আচলতে ইয়াত আছে। এনেদৰে আচলতে আজি পুৱাৰ পৰা যি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। ঠিক আছে সাৰংগ, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ত্ৰিদীপকো ধন্যবাদ জনাইছোঁ। দুয়োগৰাকী সাংবাদিকে আমাক দুটা প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আজি পুৱাৰ ভাগৰ পৰা দেখুৱাই আহিছে। গতিকে বৃহত্তৰ এটা অঞ্চল আপোনালোকে যদি চায়, সেই বৃহত্তৰ অঞ্চলসমূহতে নিজে তামোলৰ গছ ৰুই অৰ্থাৎ তামোলৰ বাগান খুলি একাংশই কেনেধৰণে অবৈধ দখল কৰিছিল, বাসগৃহ তেওঁলোকে বনাইছে। মই আকৌ উল্লেখ কৰিছোঁ যে কংক্ৰিটৰ সেই বাসগৃহসমূহ তেওঁলোকে নিগাজিকৈ বনাঞ্চলৰ ভূমি বেদখল কৰি তাত থকাৰ যি পৰিকল্পনা কৰিছিল, অৱশেষত চৰকাৰৰ চকুত পৰাৰ লগে লগে ইতিমধ্যে চৰকাৰী পক্ষৰ ফালৰ পৰা এইসমূহ চৰকাৰী বনাঞ্চল ভূমি বেদখল কৰিবলৈ এতিয়া জোৰদাৰ গতিৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। গতিকে উৰিয়াম ঘাটৰ সেই বৃহৎ উচ্ছেদ অভিযানৰ ইতিমধ্যে কেইবা শতাংশ এই মুহূৰ্তলৈকে সম্পন্ন হৈছে। চাওক, আজি এইটো যিডোখৰ এলেকা বিদ্যাপুৰ, এই এলেকাডোখৰত হ'ব। আৰু আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, যিসকলে অসম চৰকাৰ তথা পুলিচ প্ৰশাসনক যিসকল মিয়াই সহযোগ কৰিব নিবিচাৰে তেওঁলোকক আমি সংবাদ মাধ্যমৰ যোগেদি হুঁচিয়াই কৰি দিছোঁ। চাওক, আপোনালোকে কম সময়ৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা ওলাই দিয়ক। যিহেতু চৰকাৰে মিয়া মানে খেদাৰ এটা যিটো প্ৰচেছ লৈছে তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকে যিসকল মিয়াই আপোনালোকে বসবাস কৰি পুলিচৰ লগত
টক্কৰ লাগিম বুলি ভাবিছে ইয়াৰ পৰা কিন্তু সাৱধান হওক আপোনালোকে গোটেই গুলিৰ ফুটা ফুটা হৈ যাব এইটো স্পষ্ট কথা আৰু কোনো এছপি কোনো প্ৰশাসনে ইয়াত আপোনালোকক সহযোগ নকৰে স্পষ্ট কথা কিয়নো আপোনালোকে সম্পূৰ্ণভাৱে জানে যিডোখৰ বিবাদমান এলেকাত শিল খান্দি চুপাৰী ব্যৱসায় কৰি ড্ৰাগছৰ লিখীয়া ব্যৱসায় কৰি আপোনালোকে গোটেই এটা এলেকা দখল কৰি ল'লে তাৰ পিছতো আপোনালোকে যদি কয় আমি 87ত আমি 89ত এইবিলাক মানি লোৱা নহ'ব আপোনালোকে যিবিলাক নথি পত্ৰ উলিয়াইছে এইবিলাকো আমি অসম চৰকাৰক অনুৰোধ জনাম যে এইবিলাক কেঞ্চেল কৰিব লাগে আৰু যিবিলাক উচ্ছেদ হৈছে যিবিলাকক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ পৰা ভোটৰ যিটো ভোট তেওঁলোকে নামীকৰণ কৰিছিলে ভোটৰ লিষ্টত নাম সেইবিলাকো তেওঁলোকক কৰ্তন কৰিব লাগে গতিকে এইডোখৰ এলেকা অতি সোনকালে এটা বনা অঞ্চলত পৰিণত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ হয় প্ৰায় আমি এতিয়া গোটেই এলেকাটোত আমি জানিব পৰা মতে প্ৰায় 20% মানুহ আছে মানে 80% মানুহ অলৰেডি নিজে নিজে তেওঁলোকে বুজি পাই ৰাওনা হৈছে আৰু 20% মানুহে কিন্তু তেওঁলোকে চৰকাৰৰ লগত যুদ্ধ কৰিম বুলি তেওঁলোকে যিসকলে ভাবিছে সেইসকলক আমি অতি সোনকালে ইয়াৰ পৰা যাবলৈ কৈছোঁ আৰু তেওঁলোকে অতি সোনকালে এই ৰাস্তা ধৰি ক্লিয়াৰ কৰা ভাল ইয়াৰ লোকসকল মানে কিছুমান গৈছে কিছুমান আছে এতিয়াও যিসকলে মানে ৰিলেশ্যন মানুহ আছে তেনে গৈছে হৈ আছে আমি আৰু যাম ক'ত আমি ইয়াতে থাকিব লাগিব আৰু মানে কি উচ্ছেদ যদি চৰকাৰে থাকিব সুবিধা দিয়ে ইয়াতে থাকিম আৰু নহ'লে আৰু কি কৰিম আৰু উপায় নাই 79ত আমাৰ আব্বা মাহেঁতি আহিছে ইয়াতে 79ৰ পৰাই আমি ইয়াতে জন্ম আমাৰ এতিয়া যামনো ক'ত আৰু যেতিয়া চৰকাৰৰ লগত আমি হেৰি কৰিব নোৱাৰোঁ নহয় চৰকাৰৰ সামান হয় চৰকাৰে ল'ব তো আমি কি ক'ম এতিয়া আমি চৰকাৰৰ যদি আমাক সুবিধা দিয়ে তেতিয়া আমি সুবিধা হিচাপে আপোনাৰ ঘৰ উচ্ছেদ হৈছে নেকি উচ্ছেদ হোৱা নাই এতিয়াও হ'লেও মানে হ'ব জাননী প্ৰেৰণ কৰিছে নেকি জাননী দিয়া নাই আপোনাৰ ঘৰ কোন মোৰ জনপুৰৰ ওচৰত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমি দেখিছোঁ সম্পূৰ্ণভাৱে এতিয়া ভাঙি দিয়া হৈছে মোৰ দোকান আছিলে দোকানটো ভাঙাই দি আছে এইটোতো আমাৰ ক'তো জগা নাই এতিয়া আমি ক'ত যাম এইটো চিন্তা কৰি আছোঁ আমি আহিছোঁ সৰু থকা টাইমত বাবাই লৈ আহিছিলে 70-80 এনেকুৱা চনত আহিব ইয়াত আহি পেলাই নগাৰ খেতি কৰিছিলোঁ নগাৰ পৰা টেক্সত মানুহে খেতি কৰিছে পিছত নগাই বিকিছে আমি এতিয়া বিকি দিম লৈ লওক তেতিয়া কিবা এটা হেৰিত কিনি পেলাই লৈ পেলাই বহিছে নগাৰ কাগজ চাগজ আছে এতিয়াও বহুত মানুহ নগাই যে বিক্ৰী কৰিছে যাৰ লগত তাৰ পৰাই কিনিছিলোঁ মই 2 বিঘা মোৰ দোকান আছে মোৰ টেলাৰ দোকান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ